বৰ্তমানে দেখিছে এইটো হ'ল ঘাগৰ আৰু সেইটো হ'ল ঘুনাখুটি। সেইটো ঘুনাখুটি পাৰ, এইটো ঘাগৰ মানে লখিমপুৰ। সেইখনো লখিমপুৰ ডিষ্ট্ৰিক্টতে পৰে। মানে এই দুটা সংযোগ কৰিব। এখন সোৱণশিৰি নৈ নহয় জানো? নমস্কাৰ বন্ধুসকল, স্বাগতম এটা নতুন ভিডিঅ'। আৰু আজি মই উপস্থিত হৈছোঁ সি লখিমপুৰত। আৰু গতিকে মাজুলীত নদী দ্বীপ মাজুলীক সংযোগ কৰিবৰ বাবে দুখনকৈ দলং নিৰ্মাণ কৰি আছে। এখন হৈছে যোৰহাট মাজুলী সংযোগী আৰু আনখন হৈছে লখিমপুৰ মাজুলী সংযোগী দলং। বৰ্তমান দুখন তাত কাম চলাই আছে নদী দ্বীপ মাজুলীক সংযোগ কৰিবলৈ। কিন্তু লখিমপুৰতো কেইবাখনো দলং কাম চলাই আছে। ঠিক এখন দলঙত মই উপস্থিত হৈছোঁ। সেইখন দলং ঘাগৰ আৰু ঘুনাগুৰি নহয় জানো বন্ধু? ঘুনাখুটিক সংযোগ কৰিবলৈ এখন দলং নিৰ্মাণ কৰি আছে প্ৰায় 2 কিলোমিটাৰ আশপাশত। 2 কিলোমিটাৰ। মই এজন কৰ্মচাৰীৰ পৰা ইয়াৰ পৰা গম পাইছোঁ। গোটেই ডিটেইলছটো দিছোঁ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চালেহে গম পাব। আৰু যদি আপুনি নতুনকৈ চেনেলটো আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মোৰ পাছত দেখিছে সেই দলংখনৰ কাম চলাই আছে। কাম দ্ৰুতগতিত চলি আছে। বৰ্তমানে কিমান কাম আগবাঢ়িছে সকলোখিনি ডিটেইলছ দিম। যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি লখিমপুৰৰ মানুহে চাইছে তেনেহ'লে এটা শ্বেয়াৰ কৰি দিব নাপাহৰিব। যদি নতুন খবৰবিলাকৰ আপডেট দি থাকিম মই আপোনালোকক। আৰু এটা কথা কওঁ যে এই দলংখন গৈ পেলাই যোনটো অৰুণাচল বাইপাছ মানে বাইপাছত সংযোগ কৰিব। বৰ্তমান যোনটো বাইপাছ ৰোড মানে বাইপাছৰ কাৰণে যোনটো END লাগিব বা যোনটো ৰাস্তা বনাব সেইটো কাৰণে ৰাস্তা হৈ আছে। সকলোখিনি দেখাম। আৰু প্ৰথমতেই কৈছোঁ লখিমপুৰৰ মানুহে চাই আছে তেনেহ'লে মোক চিনি নাপাব। মোৰ পৰিচয়টো দিছোঁ। মোৰ নাম বিকাশ জৰিকা, মোৰ ঘৰ মাজুলী। গতিকে আপোনালোকক দলঙৰ খবৰ দিওঁ যি বিভিন্ন ধৰণৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি থাকে। দলঙৰ হওক বা বিভিন্ন বিল্ডিং হওক সকলোখিনি আপডেট দি থাকোঁ। গতিকে আজি আপোনালোকক এইটো হ'ল ঘাগৰ আৰু সেইটো হ'ল দিবলৈ আহিলোঁ। গতিকে কিমান কাম আগবাঢ়িছে, কিমান শতাংশ কাম চলিছে সকলোখিনি মানে লখিমপুৰ। সেইখনো লখিমপুৰ ডিষ্ট্ৰিক্টতে পৰে। মানে এই দুটা সংযোগ কৰিব। এখন সোৱণশিৰি নৈ নহয় জানো? এইখন হ'ল সোৱণশিৰি নৈ। মানে গোটেইখিনি নাজানো, ইয়াৰ বন্ধু আছে, বন্ধুৰ পৰা জানি লৈছোঁ। আৰু গতিকে এইটো সোৱণশিৰি নৈৰ ওপৰত এই দলংখন হৈছে। খুব সুন্দৰভাৱে কাম চলাই আছে। আৰু গতিকে মোৰ পাছত দেখিছে সেই কাম চলোৱা পৰিৱেশ। আৰু এইখন দেখিছে আপোনালোকে, এইখন ট্ৰেইনৰ নিচিনা কিবা ছিষ্টেম কৰি থৈছে। যিসকলে নাজানে তেওঁলোকক কৈছোঁ, মাজুলীবাসীয়েতো গম পাইছে দলঙৰ কেনেকৈ কি হৈছে, কিন্তু বিভিন্ন লোকে জনা নাই। গতিকে তেওঁলোকক জনাবলৈ পাই সুখী হৈছোঁ যে এই বস্তুটো যে বনাইছে, কি কাৰণে বনাইছে আপোনালোকক কৈছোঁ। এই বস্তুটো যে দেখিছে, ইটো পাৰক সংযোগ কৰিবৰ বাবে এইটো ছিষ্টেম বনাইছে। মানে এইখন আছে ক্ৰেংখন। এইটো গম পায় কি ক্ৰেংখন কি কাৰণে লাগে ব্যৱহাৰ কৰে। যিসকলে নাজানে ইয়াৰ ভিডিঅ'বিলাক মই দিম বুলি ভাবিছোঁ, গতিকে চাব। আৰু এই ছিষ্টেমটো এই কাৰণে কৰিছে, ইটো বস্তু এই খুঁটা চলি আছে। এইপিনে খুঁটা বৰ্তমানে 2টা খুঁটা কাম চলাই আছে। 2টা খুঁটা হৈছে মাজত পানীৰ মাজত। আৰু গতিকে এই খুঁটাকেইটা ইটো পাৰে মানে কাম চলিবৰ বাবে যিহেতু জাহাজৰ সুবিধা এতিয়ালৈকে বৰ্তমান হোৱা নাই, কৰিব তেওঁলোকে। কিন্তু বেছি সদ্যহতে জাহাজখনতকৈ এই সুবিধাটো কৰি ল'লে বেছি খৰচ কম হ'ব। গতিকে এইটো ছিষ্টেমত কৰি ইটো পাৰলৈ বস্তু নিয়াৰ পিছত সেই তাত এটা আপোনাৰ খুঁটাটো বনাব। সেই খুঁটাৰ কাৰণে বস্তু তালৈ নিলে। কিন্তু এই 2টা খুঁটা কাম চলাই আছে বৰ্তমানে এই দলংখনৰ দীঘল হৈছে 2 কিলোমিটাৰ। আৰু বৰ্তমান এই দলংখনত মুঠ খুঁটা হ'ব। বৰ্তমান 2টা খুঁটা কাম চলাইছে। বৰ্তমান মুঠ খুঁটা হ'ব। সকলোৱে জানিব বিচাৰে কেইটা খুঁটা হ'ব, কি কথা। সকলোৱেতো এক্সাইটেড হৈ আছে। মানে যিসকল লখিমপুৰবাসী তেওঁলোকেতো বেছি এক্সাইটেড হৈ আছে। কিছুমানে আহিব পৰা নাই। এই দলংখনৰ পৰিৱেশ কেনেকৈ চলাইছে, কাম কি কথা সকলোখিনি গম পাব। কিন্তু আজি মোৰ ভিডিঅ'টোৱে গম পাব। এই দলংখনত মুঠ অল টোটেল ইয়াৰ এজন কৰ্মচাৰীৰ পৰা মানে ৱৰ্কাৰ্ছৰ পৰা জানিছোঁ যে তেখেতে কৈছে, তেখেতৰ লগত বাৰ্তালাপ মানে তেখেতৰ লগত কথা বতৰা পাতিছিলোঁ। তেতিয়া কৈছে তেখেতে অল টোটেল 41টা খুঁটা হ'ব। যথেষ্টখিনি খুঁটা হ'ব। আৰু দীঘল 2 কিলোমিটাৰ। মানে দলঙৰ যোনটো ডিষ্টেঞ্চ আৰু ৰুটটো বেলেগ, মানে যোনটো ৰাস্তা হ'ব এইটো বেলেগ। আৰু গতিকে এই দুইখন জেগাটো সংযোগ কৰিব। তেতিয়া মানে যাতায়াতৰ সুবিধা হওক, ব্যৱসায়ৰ ক্ষেত্ৰত হওক, সকলোখিনি মানে একদম পূৰা ছাকচেছফুলি কাম কৰিব পাৰিব। গতিকে ভিডিঅ'বিলাক চাব আৰু নতুন আপডেট দিম। গতিকে মাজুলী দলঙৰ যদি ভিডিঅ'বিলাক চোৱা নাই চাব। মানে আমাৰ তাৰ যোনখিনি মাজুলীত হৈ আছে 2খন দলং। আৰু গতিকে এইখন দলঙো আপোনালোকক কাম কাজ দেখাম। চাৰিওফালে দেখিছে কাম চলাই। বৰ্তমান আজি এতিয়া তেওঁলোকে মানে আহাৰ গ্ৰহণ কৰিব গৈছে, মানে ভাত খাব গৈছে। আৰু গতিকে এইটো চাইডে পূৰা কাম চলাইছে। দেখিছে এইটো 2টা দলং। তাৰ ইটো পাৰে তেওঁলোকে বালিটোত দেখিছে। আপোনালোকে দেখিছে এইফালেও পানী, সেইফালেও পৰা পানী আহিছে। তাৰ মাজত আপোনালোকে চক কিমান কষ্ট কৰি তেওঁলোকে কাম চলাই আছে। সেই তাৰ পাৰত ডাম্পাৰো নিলে। ডাম্পাৰ নি মেলি কাম চলাই আছে দেখিছে। আৰু এই 2টা খুঁটা কাম চলাই আছে দেখিছে। এইটো খুঁটা কিমান পুতিছে ওচৰলৈ যাব নোৱাৰিছোঁ, কিন্তু আঁতৰৰ পৰা আপোনালোকক দেখাইছোঁ। বৰ্তমান ইয়াত আছোঁ। এইটো পৰিৱেশ এইপিনে বনাই লৈছে ইটো পাৰলৈ নিবৰ কাৰণে। আৰু এইখন বনাই আছে। আৰু তাত আপোনালোকৰ মানুহখিনিও থাকে। আৰু এইটো পাৰো আছে বস্তুখিনি, ইয়াত বস্তু কিছুমান বনাই। আপোনালোকক তাৰ পৰিৱেশটো দেখাম, ওপৰৰ পৰিৱেশ আৰু তলৰ পৰিৱেশটো দেখালোঁ সদ্যহতে আপোনালোকক। তলৰ পৰিৱেশটো চাওক কেনেকুৱা এটা ধুনীয়াকৈ। এইপিনে পূৰা কাৰেণ্ট দেখিছে নাই, কাৰেণ্ট কেনেকুৱা, মানে কাৰেণ্ট মানে সুতৰ যিটো পাৱাৰ সেইটো কথা কৈছোঁ। বৰ্তমান এইটো পৰিৱেশ চাওক কেনেকুৱা ফিল্ড, পিনে সুতৰ এইটো কিমান
ক'ত চলি আছে চব কাৰেণ্ট আৰু সেয়া দলং খুঁটা আৰু যেহেতু আপোনালোকক কৈছে খুঁটা আৰু সেই ৰুট যোনটো হ'ব সেইটো বাইপাছক কানেকশ্যন কৰিব আৰু সেইটো বনাই আছে একদম উধৰ পৰা মুধলৈ দেখিছে আৰু ইয়াত কনষ্ট্ৰাকশ্যনৰ যোনখিনি মানুহ আছে গাড়ী ঘোঁৰাৰ পৰা ধৰি সকলোখিনি ইয়াত আছে দেখিছে কামৰ এইবিলাক বস্তু আৰু গতিকে মানুহ যাব নোৱাৰো মানে এটা হেৰি এইটো কি বুলি কয় আপোনাৰ এইটো দি থৈছে বান দি থৈছে যে মানুহ তালৈ যাব নালাগে অনুভৱ কৰি মানে সেইখিনি কাম চলি থকা অৱস্থাত বৰ্তমান গতিকে সুন্দৰভাৱে কাম চলাইছে আৰু বিগ আপডেট আপোনালোকৰ বাবে যিহেতু ৰাতিও কাম চলে নেকি ৰাতি কাম চলাৰ বাবে ইয়াত লাইটৰ ব্যৱস্থা কৰি দিছে দেখিছে সেইটো লাইটৰ ব্যৱস্থা আৰু তাতো আছে সকলো জেগাতে লাইটৰ ব্যৱস্থা কৰিছে পুৰা ধুনীয়া পৰিৱেশ আৰু গতিকে দেখিছে পৰিৱেশ ধুনীয়া কাম চলাই আছে এইপিনে কাম মানে এইখন দেখিছে এইখনতো জানে সকলোৱে ক্ৰেং ইয়াৰ যোনটো মাটি আপোনালোকে আমাৰ মাজুলী ব্ৰিজৰ মানে ভিডিঅ' চালে গম পাব কেনেকৈ কি হয় সকলোখিনি ডিটেইলছ পাব দলঙৰ বস্তু আনিবৰ বাবে যিবিলাক সা সঁজুলি লাগে সকলোখিনি ইয়াত একদম যোগাৰ হৈ আছে আৰু গতিকে দেখিছে কেনেকুৱা গতিকে দলঙত নহয় দলঙৰ পৰা আঁতৰত আহি আপোনালোকক কথা এটা কওঁ যে দলংখনত দুটা কোম্পানীয়ে নিৰ্মাণ কৰি আছে গতিকে দুটা কোম্পানী দুটাই সংযোগ হৈ এই দলংখন নিৰ্মাণ কৰি আছে গতিকে সেই কোম্পানী দুটাৰ নাম মানে কিবা জয় বিজয় নিচিনা কৰ্মচাৰীৰ পৰা আপোনালোকক কৈছিলে যে সুধি পেলাই মই জানিছোঁ যে তাত নাম দুটা হৈছে এটা হৈছে গৌতম আৰু এটা অনুপম মানে দুইটা জয় বিজয় নিচিনা গতিকে ভাল ধৰণে কাম চলক ভাল এখন দলং আমাক উপহাৰ দিয়ক আৰু গতিকে যিকোনো কামৰ বাবে আমাৰ সুবিধা হ'ব গতিকে ভিডিঅ'টো দীঘলীয়া নকওঁ এটা সৰু আপডেট দিছোঁ যদি ভিডিঅ'টো চলে মানে ভিডিঅ'টো বেছি দৰ্শকৰ মাজলৈ যায় তেনেহ'লে মই এটা আকৌ নতুন আপডেট দিম ইয়াৰ দলঙৰ আৰু গতিকে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি নতুনকৈ চেনেলটো আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব একদমেই নকৰিব চ' আজিলৈ ভিডিঅ'ত মোক দিয়ক বিদায় ধন্যবাদ জয়